অসমৰ বিভিন্ন প্ৰান্তত উদযাপিত হৈছে আৰু সেই অনুসৰি আমিও কামৰূপ জিলা সমিতিয়ে আজিৰ এই প্ৰতিষ্ঠা দিৱসটি নান্দনিকত উদযাপন কৰিবলৈ লৈছোঁ। উদযাপন কৰিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত আমি এই অনুষ্ঠানত উপস্থিত আমাৰ জিলাৰ অন্তৰ্গত সকলো শাখা সমিতিৰ শ্ৰদ্ধাৰ সভাপতি সম্পাদক তথা সদস্যগণক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যদি অৱদান নহলহেঁতেন তেতিয়াহ'লে আমি এইখিনিলৈ আগবাঢ়িব নোৱাৰিলোহেঁতেন। গতিকে শলাগ লৈছোঁ পোনপ্ৰথমে। যিয়েই নহওক কিয় আমাৰ মাজত উপস্থিত আছে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মাননীয়া ডক্টৰ সুলেখা চক্ৰৱৰ্তী বাইদেউ, তেখেত ৰাজ্যিক আহ্বায়ক, অসম আবৃত্তি আৰু সৃষ্টিশীল দক্ষতা বিকাশ গৱেষণা সমিতিৰ তেখেতে ৰাজ্যিক আহ্বায়ক, তেওঁ আজি আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে কামৰূপ জিলা সমিতিৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় মৃগেন্দ্ৰ ভাগৱতীদেৱ। লগতে উপস্থিত আছে আমাৰ মাজত উপস্থিত আছে পূৰ্বৰ সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ অখিল দাস মহাশয়দেৱ। গতিকে আমি পোনে পোনে আজি আমি কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। কাৰ্যসূচীৰ প্ৰথমতে আছে পতাকা উত্তোলন। আমাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যিখন পতাকা আছে এই পতাকাখনি আমি আজি উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ আৰু উত্তোলন কৰিবলৈ আমি উত্তোলক হিচাপে আমন্ত্ৰণ জনাইছোঁ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ কামৰূপ মহানগৰ জিলা সমিতিৰ মাননীয় সভাপতি মহোদয় মৃগেন্দ্ৰ ভাগৱতীদেৱক। সুলেখা চক্ৰৱৰ্তী বাইদেউক বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনালোঁ পদজালিকা ৰূপে। আমাৰ আইন মন্ত্ৰীসকলে উৰুলি দিব। ঘুঁট লগানা है, डर को निगल जाना। छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। আজি মই উত্তোলক হলো, গতিকে এটা ভাল বেয়া মনৰ আনন্দ দুখৰ এটা সংমিশ্ৰণৰ মাজেদি গোটেই কাৰ্যসূচীটো পাৰ কৰিলোঁ। এতিয়া ইয়াত এটা বিশেষ মোৰ ক'বলৈ নাই। আমি আটাই এতিয়া আমাৰ যি প্ৰধান কাৰ্যসূচী এই কাৰ্যসূচীলৈ আমি আগবাঢ়িম আৰু আপোনালোক আটাই ইয়াত উপস্থিত হৈ এই কাৰ্যসূচীখিনি পতাকা উত্তোলনৰ পৰা বন্তি প্ৰজ্বলন এইখিনি সুচাৰুৰূপে কৰাত সহায় কৰিলে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। এইবাৰ আমি সম্পদ কাহিনী পৰা শাখা একেবাৰে সম্পূৰ্ণ জ্ঞাপন কৰিছে তিলেশ্বৰ পেগুদেৱক। আমাৰ এই কামৰূপ মহানগৰ জিলাৰ আবৃত্তি পৰিষদৰ সকলো সদস্য এই অনুষ্ঠানৰ ভাগৰ প্ৰতি থকা যি শ্ৰদ্ধা ভক্তি আন্তৰিকতা আৰু সেই আপাহতে আপোনালোকে আজি আমাৰ মাজত উপস্থিত হৈছে আৰু এই অনুষ্ঠান ভাগ সুন্দৰভাৱে পৰিচালনা কৰি সাফল্যমণ্ডিত কৰি তুলিবলৈ আপোনালোকে আজি ইয়াত উপস্থিত হৈছে আৰু তাৰ বাবে আমি আপোনালোক আটাইকে
ধন্যবাদ জনাইছোঁ। অনন্ত ফুলাতে জলে সুখিত নিষ্পেষিত ৰক্ষণশীল সমাজৰ কটনা কুসংস্কাৰ গুৰণি যদিও বা দুৰ্বল দৰিদ্ৰ পীড়িত অনেক সমস্যাৰে ধৰ্ষিতা ৰণহীনভাৱে মোৰ ঘোষিত হৃদয়ত দূৰত্বৰ পৰা দূৰত্বলৈ আই তোমাৰ চকুৰ শিৰলৈ ধাবলৈ মেলে সময়বোৰে বাগৰ সৰাই বছৰবোৰে ভাল পোৱাৰ দলিয়ৰে মই অনুপম ধৰিত্ৰীৰ চামৰি মাতি আমাৰ কলিজাৰ বহু প্ৰতিশ্ৰুতিৰে আশা ভৰসাৰ সপোন লৈ লৈ ঘাটত গৈ মাথো আশ্ৰয় অস্তগামী গুৰুজনৰ লগত কিসে হলো মহান হেউলি রহমনের বেলা অতিশে তারাই দেখা দেখিল কথা দুরি নির্মা এসবরা বিখাল কলা দাও খন্তে কতে হল লাল হেউলি রকম পরপরা এটা মহামরণী চাৰিওফালে ধুৱলি কুঁৱলী স্थिব নোৱাৰি ধুমুহাৰ তাণ্ডৱ ধৰিলো খামুচি ওচৰৰে ভুলো নজোপা ঘটাৰ বৃষ্টিয়ে নিয়ে উঠোৱা সোমাই পৰিলো গভীৰ নদীৰ গৰা সহায়ৰ বাবে দিলো হাত মেলি কোন তুমি সুধি আগবঢ়াই দি চাহাত নাই চোৱা মোৰ তুলি নাই চোৱা মোৰ তুলি কোন হয় বুলি খামুচি ধৰিলো এটা ভাই মই থলুৱা ভাষাতে লিখিছো কলিৰ যুগ পঢ়ি লিখিয়ে ভাই কিতাপ পঢ়াৰ কথা কোনো চলিৰ মুখত নাই মোবাইল কৰ্তৃ থকা চলি বাটে ঘাটে পায় কলিৰ যুগ পঢ়ি লিখিয়ে ভাই আমি কিন্তু পঢ়াৰ দিনত মোবাইল দেখা নাপালো আই আজি চলিবিলাক মোবাইলতে পঢ়ি থকা দেখা যায় এয়া আধুনিক যুগৰ পঢ়াৰ ষ্টাইল ভাই কলিৰ যুগ পঢ়ি লিখিয়ে ভাই ডাঙৰ সৰু কাৰো মাৰামাৰি নাই শিখৰ কেপি ৰজনীগন্ধা চিগনেচাৰৰ পেকেট গৰু ছাগলে ঘাঁহ চোবাদি খায় এনেদিন আহিব একদিন হস্পিটেল বিলাকেও দিৱানৰ পঠায় কলিৰ যুগ পঢ়ি লিখিয়ে ভাই কবি অম্বিকাগিরি রায়চৌধুরী জাত দেখাতে জাত তাজি জাত আগুনিয়া গেলিও গাড়ি জাত এলাহর কাশি ভাঙি গুড়ি করে কর্মধারের ধরণী ভাত কর্মধারের ধরণী ভাত জাত দেখাতে জাত আজি জাত স্বর্গ মর্তক পাই জাত বিনাদি জাতির দুঃখ দারিদ্র ভীমিত গোলামি কালমা ঘাত জাত দেখাতে ফল ভারী দূর উঠাই জাতির যথর ভাত দেখুন মাটির প্রবণতা ধরি দিগদারি নকৰিবা উচিত মাজনিশা দিগদাৰি নকৰিবা উচিত দিনটোৰ ভাগৰ আৰু পৰিয়ালৰ বোজা কঢ়িয়াই কঢ়িয়াই শৰ্কৰাযুক্ত শৰীৰটো ভাগৰি পৰিছে তুমি কাটি শেষ কৰিব নোৱাৰা অৱশিষ্ট মোবাইল বিৰুদ্ধে কিমান যে কা কা কৈ চিঞৰিলো বন্দুকৰ গুলিত এজনো মোগলক ৰণত পেলাব নোৱাৰা যুদ্ধখনত মোমাই জয়ী হল পথত জমা হোৱা তেজৰ দম চাই কিমানে যে হাঁহিলে যোৱা যোৱা তুমি আঁতৰি যোৱা মাজনিশা দিগদাৰি নকৰিবা কঢ়িয়াই আনিব পাৰে কলিজা দুফাল কৰা তেজে যোৱা বতৰা সি যে আৰু নাই তাই এতিয়া জেলত শুকান ৰুটি আৰু ভাজি দেখি চিৎকাৰ কৰিছে এইবোৰে দেহৰ শৰ্কৰা আৰু উচ্চ ৰক্তচাপ বহুত বঢ়ালে শৰীৰ ক্লান্ত আৰু ক্লান্ত শৰীৰত মাজনিশা দিগদাৰি নকৰিবা উচিত ধন্যবাদ ফাগুনৰ গান শুকান বতাহ জাকে পাতবোৰ উৰুৱাই নিয়ে ৰাংধানী চৰাইবোৰে গছৰ ডালত পৰি নাচে জুনুকাৰ জোন জুননিত সাৰ পাই কঢ়ি পাতে শিমলুৰ সৌ ৰঙা পাহি
তুমি আহি মাৰিলাহে উৰি গুচি গ'ল এডলা খোলা দুপৰৰ এই বননিত তুমি বাৰু কেনেকৈ খোলা এনেকৈ খোলা ফাগুন মায়া জানে ৰাতি হলে শুকান ডালে ডালে জোন মোৰ কবিতা একো নাম কলমীয়া বাগিচা দুজন মানুহ এগৰাকী কলমীয়া বাগিচাৰ মালিক আনজন মালিক মালিকজন কলা মালিকজন বগা মালিকজন কলা মালিকজন বগা কেতিয়াবা বগা কেতিয়াবা কলা মালিকজন বগা কিন্তু কোনে কয় এইখন মানুহৰ উদ্যোগ কোনে কয় এইখন মানুহৰ উদ্যোগ তোমালোকে ক'লেও মই মানি নলওঁ কোনো কালি যিখন দেশত আজি আৰু কোনেও কাৰোৰ কথা নাভাবে ভবাই প্ৰয়োজন বোধ নকৰি সেইখন দেশক কেনেকৈ মানুহৰ উদ্যোগ কৰিবা তোমালোকে ক'ব পাৰা ক'লেও মই মানি নলওঁ যিখন দেশত আজি যদিও শেৱালি হৰা দোকমকালিতে আৰম্ভে সৃষ্টিৰ আগমনী উৎসৱ গৰখীয়াৰ বাঁহীত প্ৰাণ আহে বহাগত হাউলি হৰে জুই হনা পলাশ জীৱনৰ মানুহবোৰ আদিয়ে গলিয়ে টিংটিঙাই ঘূৰি ফুৰিছে এইবোৰ বিষাদ লৈ পথৰ কাষত বহি থকা ভিক্ষাৰীজনৰ কাষলৈ যাওঁতে মানুহবোৰে মুখবোৰ ঢাকি ৰাখিছে কেইটামান শব্দ ভিক্ষাৰীজনৰ মুখত দাদা বাস্তু ঘূৰাকাত ঘূৰি আবু আটা ইত্যাদি হাজাৰ হওক মনটো কিবা ভাল লাগে তাহানিৰ গাঁৱত এৰি অহা শব্দবোৰ আছে বিচাৰি আহিবা আৰু পুৰা কাম তুমি কলহৰ ভাৰ লোৱা যিকোনো মানুহক লগ পালে মোৰ ঠিকনা কৰিব পাৰা তুমি নদীৰ পাৰত বালিঘৰ খোলা নামত ল'ৰাবোৰক মোৰ ঠিকনা কৰিব পাৰা যদি এজাক গাভৰুৱে তোমাক দেখি খিলখিলকৈ হাঁহি দিয়ে জানিবা সেইখনেই মোৰ গাঁও মোৰ ঠিকনা নহ'লে বা তুমি এটা কাম কৰিবা কেৰাবিল পাৰ হৈ যিটো ঘৰ পুনতে পাবা তাত মোৰ কথা শুনিবা যদি ঘৰটোৰ ভিতৰৰ পৰা কোনোবা মহিলাই বেকুৰা মাত লগাই তুমি উভতি আহিবা কাৰণ সেইখন চৰাইবোৰ অথবা লক্ষী পথাৰো হ'ব পাৰে যদি ঘৰটোৰ ভিতৰৰ পৰা কোনোবা পুৰুষে দুৱাৰ ধৰি মাত লগাই তুমি উভতি নাহিবা পালো বুলি চুৰকৈ চিঞৰি দিব পাৰা তোমাক প্ৰথমে এবাকি আপো কলপাতত পুৰা গৰৈ মাছ এটুকুৰা কাঠ আলু অলপ নিমখ আৰু দুটামান কেঁচা জলকীয়াৰে পধি দিব প্ৰথম বাতি শেষ হ'লে আকৌ এবাতি দিব তাৰ পাছত আকৌ এবাতি তাৰ পাছত আকৌ এবাতি তুমি নেখাও বুলি নকবা বেয়া হ'ব বেয়া পালে তোমাক কেতিয়াও নামাতিব মই ঠিকনা নিদিম আহা যদি উৰুকাৰ দিনাই আহিবা চাবা ডেকা গাভৰুৱে ধৰি তোমাক নচুৱাব পাৰে তুমি নানাচো বুলি নকবা বেয়া হ'ব নাজানো বুলি নকবা বেয়া হ'ব বেয়া পালে গাঁওবুঢ়াৰ হাতত কপাই অহাৰ আগতে কথাবোৰ আকৌ এবাৰ ভাবি চাবা মই ঠিকনা নিদিম ঠিকনা বিহীন জালুকবাৰী এতিয়া মকৰা জাল
কিনি গ'লে কিনি ওলাম গমকে নাপায়। তিনিটা দশকৰ বল অনুবল ভাৱ হৈ ঘূৰি গ'ল। চৌদিশে স্মৃতিৰ বুকুফা বিগলিত সপোনৰ মায়াজলত সময় এতিয়া বন্দী দিগন্ত। গীত গাই দিগন্ত কপাই ক্লান্ত ভূপেন্দা তেওঁলোকে শুইছে সন্মুখত দুইতৰ পাৰ জিলিকাই জীৱন বৃক্ষক জীয়াই তুলিবৰ কাৰণে চেষ্টা কৰিছে মোৰ বন্ধু এটা। বৃদ্ধ মাতৃয়ে ৰাজীৱৰ চকু পানী ঘটা আচলৰ আগেৰে মুচি ৰাতি নোপোৱাবলৈ তাকতি ধৰিছে। উত্তৰ এটি আবৃত্তি। বুজি পালেনে? এই যিটো কোৰ মাজত দিনাই কৈছিলা যে মোৰ কথা এটাই আজিও মনত কিশোৰ তোমাৰ কিন্তু আজিও আছে বতাহতে হাঁহি থাকি যদিও কৈছিলে এই কিশোৰ বুলি আহেনে মনলৈ উলিয়াই মন সেই কিশোৰ ক'বলৈ ধন্যবাদ। কণ্টকময় জীৱনৰ বাটত মৰহা ফুলৰ পাপৰি উতলোতে সঞ্চাৰিত হ'ল অন্য এক আশা জীৱনৰ। মৰহা ফুলৰ পাপৰিবোৰ জীপাল হৈ পৰিছিল মৌ মিঠা আশাৰ সঞ্জীৱনী সুধাৰ পৰশত। বেদনাসিক্ত জীৱনত আশাহীন হৈ সুন্দৰ উজালি হৈ বিলাসীৰ সৃষ্টিৰ কলুষিত সমাজ জীৱন আদৰিব কলীয়া গাঁৱত সস্তীয়া মুখচন্নতাৰ আগ্ৰাসনত। শ্ৰদ্ধাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱৰ কালজয়ী এটি কবিতা দেশ আৰু অন্যান্য বিষয়। দেশ বুলি ক'লে আদেশ নালাগে, দেশ বুলি ক'লে আদেশ নালাগে। মোৰ তুংগলী তেজত তপ বগাই উঠে এহেজাৰ এটা ৰঙা। মোৰ শব্দৰ শোভা যাত্ৰা হয় ক্ৰূৰ পুতিলি ৰাতিৰ পোহৰি হওক। তীৰ বিৰাই থাকক বিক্ষোভৰ চোকা তলুৱা। তলমল শব্দৰ উচ্চকিত তেজৰ প্ৰবাহে প্ৰবাহে। মোৰ কামিজত ফুটি উঠে কাতৰতা, ক্ষীণ হৈ ঘনিষ্ঠ উশাহ। মই ভৰলৈ কৈছো সন্ধ্যা ললিতা কান্তাৰ পৰা বাহিনী হৈ বৈছিলো গুৱাহাটীৰ বুকুৱেদি শান্ত সমাহিত গতিৰে ভৰলো নাম লৈ লৈছিলো সাৱতি লুইত কাষেদি। তাহানি ইয়াতে কতই আনন্দে আছিলে বৰশী পাই জাল পাতি ধৰিছিল মাছ দিনে ৰাতি মাছ মৰিয়াই। সিদিনালৈকে ইয়াতে আছিল ধোবাৰ কাপোৰ। যদি অসমীয়া ভাষা যদি মোক অধ্যয়ন কৰিবলৈ দিয়ে তেতিয়াহ'লে মই স্বৰ্গক ইন্দ্ৰই মোক কাকতি মিনতি কৰিলেও মই তাক নাযাওঁ। চাওক ইমান কবি আমিবোৰ পাৰিছোনে এনেকে ক'ব? আমিবোৰ পাৰিছোনে এনেকুৱা চিন্তা চৰ্চা কৰিব? আমাৰ ৰাভাদেৱে কৈছিল মই সদনলৈ আহিছো মানুহৰ চকু পানী চকুত লৈ। আজি এনেকুৱা ব্যক্তি আছে এইখন পৃথিৱীত নাই। স্বাৰ্থৰ পৰশত পৰি মানুহবোৰ বহুত দূৰলৈ গুচি গ'ল। কিছুমান কবিৰ আঁচনিত এনেকুৱা কিছুমান মনৰ ধুমুহা তেওঁলোকে আজি প্ৰতিফলিত কৰিছে। মই ভাল পাইছো। মই কৈছো মই এটা কবিতা আকাৰে এটা কৈছো। মই এই যে অন্তৰখন ৰক্তৰ সোঁত বৈ আছে। মই কওঁ তুমি কেতিয়াবা মোৰ সেই ৰক্তকণিকাটো চুই চাইছানে? কেতিয়াবা তুমি মোক সেই যে মই ৰক্তৰ বেদনা ছটপটাই থাকো তুমি কেতিয়াবা সেইবোৰ শুনি পাইছানে?
কাকবা কম শুনকচোন হেৰা নাই প্ৰক্ষেপ কাৰো নাই খালি তেওঁৰ স্বাৰ্থৰ সন্ধানত কবিতা লাগি আছে আৰু মই এজন নিৰৱ ব্যক্তি হিচাপে আপোনালোকৰ যিটো কবিতাৰ যিটো আপোনালোকৰ বৰ্তমান যিটো আপোনাৰ কবিতাৰে পৰিপূৰ্ণ হৈছে অন্তৰ্গত পৰিষ্কাৰ হৈ আছে মই সেইখিনি মানে অপৰিষ্কাৰ মোৰ নাই গতিকে আপোনাক আটাইকেইখন ধন্যবাদ জনাইছোঁ আপোনালোকে আজি এই খুব আনন্দমণ্ডিত গতিকে অনাগত দিনত আমি আপোনালোকৰ পৰা তেনেকুৱা ধৰণৰ সহায় সহযোগিতা পাম তাকে আমি আশা ৰাখিছোঁ ঘৰৰে বোজা কিয় উদং ৰাখি ঘৰৰে বোজা কিয় উদং ৰাখি অকল হৰে মই কিমান কান্দি অকল হৰে মই কিমান কান্দি আখি একে মনে ভাবিছা solitari tadi diam singal patare rong hadisa ram lagi haha sharati baji ram lagi haha sharati baji horodhoni tumi honisa चलता रहे तेरा मेरा मीनों का याराना तू चले करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।